নমস্কাৰ জ্ঞান সম্ভাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এই দেৰিকে আদি কৰি বিভিন্ন পৰীক্ষাৰ উপযোগীকৈ বিশেষকৈ NCERT পাঠ্যপুথিৰ পৰা সমাজ বিজ্ঞানৰ বিভিন্ন ধৰণৰ তথ্যসমূহ আপোনালোকলৈ অৱগত কৰি আছোঁ। আজিও কিছুমান গুৰুত্বপূৰ্ণ তথ্যৰে এটা ভিডিঅ' প্ৰস্তুত কৰিব চেষ্টা কৰিছোঁ। লগতে অনুৰোধ জনাওঁ, যদি আপুনি আমাৰ চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে, যদি ভিডিঅ'সমূহ চাই আপুনি অলপমান হ'লেও উপকৃত হৈছে, তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে অনাগত দিনা এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে লাভ কৰি থাকে। তো আজি আমি প্ৰথমটো পইণ্টলৈকে আহিছোঁ। ইয়াতে উল্লেখ কৰা হৈছে কাঞ্চনজংঘা হৈছে পৃথিৱীৰ তৃতীয় সৰ্বোচ্চ পৰ্বত। ইয়াৰ মুঠ উচ্চতা হৈছে ৮,৫৮৬ মিটাৰ। ই নেপাল আৰু ভাৰতৰ সীমাত অৱস্থিত, অৰ্থাৎ ছিকিমত। তো প্ৰশ্নটো আপোনালোকে মন কৰিব, কাঞ্চনজংঘাৰ বিষয়ে প্ৰশ্ন আহে। ইয়াৰ উচ্চতাৰ কথা ক'লোঁ, লগতে ই ক'ত অৱস্থিত সেইটো মনত ৰাখিব, নেপাল আৰু ভাৰতৰ সীমাত অৱস্থিত, অৰ্থাৎ ছিকিমত অৱস্থিত। নেক্সট চাওঁ আমি, ত্ৰিশূল হৈছে পশ্চিম কুমাউনৰ তিনিটা হিমালয় পৰ্বত শৃংগৰ এটা গোট। ত্ৰিশূল এইটো আগত আপোনালোকে পাইছে নাই নাজানো। ই ক'ত আছে বুলি কৈছে, পশ্চিম কুমাউনৰ তিনিটা হিমালয় পৰ্বত শৃংগৰ এটা গোট। ইয়াৰ উচ্চতা হৈছে ৭,১২০ মিটাৰ। ই উত্তৰাখণ্ডত অৱস্থিত। এইটো এটা গুৰুত্বপূৰ্ণ কথা, ই উত্তৰাখণ্ডৰ সকলোতকৈ সুউচ্চ শৃংগ হয়। তো মনত ৰাখিব লাগিব ক'ত অৱস্থিত, উত্তৰাখণ্ডত অৱস্থিত। লগতে এইটো ডাটাটো মনত ৰাখিব, ৭,১২০ মিটাৰ উচ্চতাত আছে। নেক্সট আমি চাওঁ ৰিমু। ৰিমু কি? ৰিমু কথা আপোনালোকে নিশ্চয় পাইছে। ৰিমু চিয়াচেন হিমবাহৰ নাকৰ পৰা প্ৰায় ২০ কিলোমিটাৰ উত্তৰ পূবত অৱস্থিত আৰু ই পৃথিৱীৰ ৭১তম সৰ্বোচ্চ পৰ্বত। ইয়াৰ উচ্চতা হৈছে ৭,৩৮৫ মিটাৰ। ই জম্মু আৰু কাশ্মীৰৰ লাডাখত অৱস্থিত। ক'ত আছে? লাডাখত আছে। আৰু ই পৃথিৱীৰ কিমান? ৭১তম সৰ্বোচ্চ পৰ্বত, আৰু ইয়াৰ উচ্চতা কিমান? ৭,৩৮৫ মিটাৰ। নেক্সট চাওঁ আমি নন্দা দেৱী। এইটো এটা খুবেই গুৰুত্বপূৰ্ণ। নন্দা দেৱী হৈছে বিশ্বৰ সৰ্বোচ্চ পৰ্বতমালা। ভাৰতৰ ভিতৰত দ্বিতীয় স্থানত থকা পৰ্বতমালা। ভাৰতৰ ভিতৰত দ্বিতীয় স্থানত আছে এইটো পৰ্বতমালা। ইয়াৰ মুঠ উচ্চতা হৈছে ৭,৮১৬ মিটাৰ। ইয়াৰ অৱস্থান হৈছে উত্তৰাখণ্ডত। ইও ক'ত আছে? উত্তৰাখণ্ডত আছে। নেক্সট আমি চাওঁ কামেট। কামেট হৈছে ভাৰতৰ উত্তৰাখণ্ডৰ গড়ৱাল অঞ্চলৰ দ্বিতীয় ডাঙৰ পৰ্বত। ইয়াৰ মুঠ উচ্চতা হৈছে ৭,৭৫৬ মিটাৰ। ই উত্তৰাখণ্ডত অৱস্থিত। উত্তৰাখণ্ডত অৱস্থিত। ই ভাৰতৰ ভিতৰত সৰ্বোচ্চ পৰ্বতৰ ভিতৰত স্থান দখল কৰিছে। এইটো পিছৰ কথা হ'ব, শেষৰ বাক্যটো, কিন্তু মনত ৰাখিব লাগিব ই উত্তৰাখণ্ডত আছে, ৭,৭৫৬ মিটাৰ ওখ হয়, আৰু কি হৈছে নামটো? কামেট। নেক্সট চাওঁ আমি, এইটো খুবেই গুৰুত্বপূৰ্ণ, ঈশ্বৰৰ মন্দিৰ নামেৰে, ইয়াক ঈশ্বৰৰ মন্দিৰ নামেৰে জনা যায়। নামটো কি হৈছে? হাৰ্ডিউল শৃংগ। হাৰ্ডিউল শৃংগ কি বুলি জনা যায়? ঈশ্বৰৰ মন্দিৰ বুলি জনা যায়। আৰু ই ক'ত আছে? উত্তৰাখণ্ডতে আছে। গতিকে উত্তৰাখণ্ডত ভালেমান মন্দিৰ আছে। নেক্সট আমি ইয়াৰ কথাখিনি চাওঁ। ই উত্তৰাখণ্ডৰ পিথোৰাগড় জিলাৰ মিলাম উপত্যকাৰ উত্তৰ প্ৰান্তত অৱস্থিত এক শৃংগ। এইখিনিলৈকে মনত ৰাখিলেই হ'ল। নেক্সট, ইয়াৰ মুঠ উচ্চতা হৈছে সাগৰ পৃষ্ঠৰ পৰা ৭,১৫১ মিটাৰ। ই উত্তৰাখণ্ডত অৱস্থিত। এইখিনিলৈকে আমি কনফাৰ্ম গম পাই গ'লোঁ। নেক্সট চাওঁ, অত্যন্ত গুৰুত্বপূৰ্ণ এইটো এটা, কেতু। ই ক'ত আছে? চীনা কুকিৰ ফেং, যাক মাউণ্ট গডউইন অষ্টিন বুলিও জনা যায়। কেতুক এইটো নামেৰে জনা যায়, যাক স্থানীয়ভাৱে আকৌ দাপচাং বা চগৌৰি বুলি কোৱা হয়। এইটোও মনত ৰাখি থ'ব, নামটো কেতিয়াবা আহিব পাৰে। যি হৈছে বিশ্বৰ দ্বিতীয় সৰ্বোচ্চ শৃংগ। ইয়াৰ মুঠ উচ্চতা হৈছে ৮,৬১১ মিটাৰ। আৰু ই কাশ্মীৰত অৱস্থিত। অত্যন্ত গুৰুত্বপূৰ্ণ। আমি নেক্সট চাওঁ চাচেৰ কাংৰী। চাচেৰ কাংৰী পৰ্বত হৈছে ভাৰতৰ উচ্চ পৰ্বতৰ ভিতৰত স্থান দখল কৰিছে। ইয়াৰ মুঠ উচ্চতা হৈছে সাগৰ পৃষ্ঠৰ পৰা ৭,৬৭২ মিটাৰ। ই লাডাখত অৱস্থিত। ক'ত অৱস্থিত এই কথাটো খুবেই আহে কিন্তু। নেক্সট আমি পৰ্বতসমূহ ইমানতে সামৰিছোঁ। নেক্সট এটা ভিডিঅ'ত আমি কিছুমান বিশ্বজুৰি থকা কিছুমান গুৰুত্বপূৰ্ণ পৰ্বতৰ বিষয়ে আলোচনা কৰিম। নেক্সট এটা গুৰুত্বপূৰ্ণ আমি ডাটা চাওঁ। সূৰ্যৰ পোহৰ পৃথিৱীত পৰিবলৈ কিমান সময় লাগে? এইটো সকলোৱে জানে, ৮ মিনিট ১৮ ছেকেণ্ড। পৰীক্ষাত আহিব পাৰে। আকাৰ হিচাপত পৃথিৱীৰ সৌৰজগতৰ কেই নম্বৰ গ্ৰহ? মনত ৰাখিব, পঞ্চম গ্ৰহ। নেক্সট চাওঁ আমি, পৃথিৱীৰ বিষুৱীয় ব্যাস যোগ কিমান? ১২,৭৫৪ কিলোমিটাৰ। আহিব পাৰে পৰীক্ষাত, পৃথিৱীৰ বিষুৱীয় ব্যাসৰ যোগ কিমান? নেক্সট আমি চাওঁ, পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে নিজ কক্ষপথত প্ৰতি ছেকেণ্ডত গড়ে প্ৰায় ২৯.৭ কিলোমিটাৰ বেগত গতি কৰে। পৃথিৱীয়ে কাৰ চাৰিওফালে? সূৰ্যৰ চাৰিওফালে নিজৰ কক্ষপথত প্ৰতি ছেকেণ্ডত কিমান যায়? ২৯.৭ কিলোমিটাৰ বেগত গতি কৰে। আমি নেক্সট চাওঁ, আহ্নিক গতিৰ কথা আমি সকলোৱে জানো। আহ্নিক গতি পৃথিৱীয়ে নিজ কক্ষত এবাৰ প্ৰদক্ষিণ কৰিবলৈ কিমান সময় লাগে? ২৩ ঘণ্টা ৫৬ মিনিট আৰু ৪.০৯ ছেকেণ্ড সময় লাগে। আহ্নিক গতিটো আপোনালোকে সকলোৱে জানে। নেক্সট আমি চাওঁ বাৰ্ষিক গতি। বাৰ্ষিক গতি পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ কাৰ চাৰিওফালে ঘূৰিব? পৃথিৱীয়ে
সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবৰ বাবে 365 দিন 6 ঘণ্টা 9 মিনিট 10 ছেকেণ্ড সময় লাগে। ডাটাবোৰ ৰাখিব মনত। নেক্সট আমি চাওঁ অপসূৰ আৰু অনুসূৰৰ কথা চাওঁ। অপসূৰ 4 জুলাইত সূৰ্য আৰু পৃথিৱীৰ দূৰত্ব আটাইতকৈ বেছি হয়। অপসূৰত কি হয়? পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব আটাইতকৈ বেছি হয়। আৰু অনুসূৰত কি হয়? পৃথিৱী আৰু সূৰ্যৰ দূৰত্ব আটাইতকৈ কি হয় বুলি কোৱা হৈছে? কম হয়। মনত ৰাখিব। অপসূৰ হয় 4 জুলাইত আৰু অনুসূৰ হয় 3 জানুৱাৰীত। এই কথাটো আপোনালোকে মন কৰিব, 3 জানুৱাৰীত। নেক্সট আমি চাওঁ অধিবৰ্ষৰ আৰম্ভণি হৈছিল বেবিলনত। এইটো প্ৰশ্ন কেতিয়াবা আহিব পাৰে। অধিবৰ্ষৰ ক'ত আৰম্ভ হৈছিলে? মনত ৰাখি থ'ব ডাটাটো বেবিলনত। এইকেইটা গুৰুত্বপূৰ্ণ। 21 জুনত বছৰৰ আটাইতকৈ দীঘল দিন হিচাপে ধৰা হয়। কোনটো তাৰিখ? 21 জুন। সূৰ্যৰ ৰশ্মি ক্ৰমাৎ দক্ষিণলৈ গতি কৰে। কৰ্কটক্ৰান্তি বুলি কোৱা হয়। আৰু এই কথাটো মনত ৰাখিব আপোনালোকে, কৰ্কটক্ৰান্তি ৰেখাডাল গুজৰাট, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, পশ্চিমবংগ, ত্ৰিপুৰা ইয়াৰ মাজেদি পাৰ হৈ গৈছে। প্ৰশ্ন কিন্তু আহে। এবাৰ ADRE HS লেভেলৰ কুৱেশ্যনতে এনেকুৱা এটা কুৱেশ্যন আহিছিলে। চ' মনত ৰাখিব, প্ৰশ্ন আহিব পাৰে তলৰ কোনখন ৰাজ্যৰ ওপৰেদি কৰ্কটক্ৰান্তি ৰেখা পাৰ হৈ গৈছে। ইয়াৰ কোনোবা এটা অপশ্যন দি দিব পাৰে, লগত বেলেগ 3টা দি দিব পাৰে। তো মনত ৰাখিব। নেক্সট আমি চাওঁ 22 ডিচেম্বৰ বছৰৰ আটাইতকৈ ছুটি দিন। ইয়াত কি হয় আকৌ? সূৰ্যৰ ৰশ্মি ক্ৰমাৎ উত্তৰলৈ গতি কৰে। ই কি বুলি কোৱা হয়? মকৰক্ৰান্তি বুলি কোৱা হয়। ইয়াৰ আগতে কি পালোঁ আমি? ইয়াৰ আগতে পালোঁ আমি কৰ্কটক্ৰান্তি পালোঁ। কৰ্কটক্ৰান্তিত কি হয়? সূৰ্যৰ ৰশ্মি ক্ৰমাৎ দক্ষিণলৈ যায় আৰু মকৰক্ৰান্তিত উত্তৰলৈ গতি কৰে। তাৰিখটো মনত ৰাখিব, 22 ডিচেম্বৰ। নেক্সট আমি চাওঁ, এইটো এটা গুৰুত্বপূৰ্ণ তথ্য। 21 মাৰ্চ আৰু 23 ছেপ্টেম্বৰ দিন ৰাতি কি হোৱা বুলি কোৱা হৈছে? সমান হয় বুলি কোৱা হৈছে। এই দুইটা দিনতে সূৰ্যৰ ৰশ্মি বিষুৱ ৰেখাৰ ওপৰত লম্বভাৱে পৰে। আহিব পাৰে, এই ডাটাটো মনত ৰাখিব। প্ৰশ্ন কেনেকৈ আহে কোনেও নাজানিবতো। নেক্সট আমি চাওঁ 21 মাৰ্চ তাৰিখটোত মহাবিষুৱ বুলি কোৱা হয় আৰু 23 ছেপ্টেম্বৰ দিনটো কি বুলি কোৱা হয়? জলবিষুৱ বুলি কোৱা হয়। এই দুটা ডাটাও আপোনালোকে লগত মনত ৰাখিব। আমি নেক্সট চাওঁ পৃথিৱীৰ ভূভাগৰ মূল ভাগ কেইটা? পৃথিৱীৰ ভূভাগটো মূল ভাগ হৈছে দুটা। তাৰে এটা হৈছে অন্তঃস্থল আৰু এটা হৈছে বহি অন্তঃস্থল। এতিয়া চাওঁ অন্তঃস্থলৰ ওপৰত মেণ্টেল নামৰ এটা স্তৰ আছে আৰু সেই স্তৰটোৰ ওপৰতে এটা ভূত্বক আছে আৰু তাৰ ওপৰতে আমি মানুহ আছোঁ। গতিকে এইটো মনত ৰাখি থ'ব। ভূত্বক বুলিলে পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক বুজা যায়। এইটো সকলোৱে জানো। ইয়াৰ লগত জড়িত কিছুমান তথ্য আছে, সেইখিনি আলোচনা কৰিছোঁ এতিয়া। কথা হ'ল গভীৰতা অনুক্ৰমত ভূত্বকৰ প্ৰথম স্তৰ হৈছে চিয়াল। কেতিয়াবা প্ৰশ্ন আহিব পাৰে ভূত্বকৰ প্ৰথম স্তৰটো কি? চিয়াল। ইয়াত চিলিকন আৰু এলুমিনিয়ামৰ দ্বাৰা গঠিত। ইয়াৰে চিলিকন আৰু এলুমিনিয়ামৰ প্ৰথম দুটা শব্দৰে ইংলিছ নামৰ চিয়াল শব্দটো গঠিত হৈছে। আকৌ গভীৰতা অনুক্ৰমত ভূত্বকৰ দ্বিতীয় স্তৰটো হৈছে সীমা। এইটো চিলিকন আৰু মেগনেছিয়ামৰ দ্বাৰা গঠিত। তো মনত ৰাখিব এইবিলাক তথ্য। নেক্সট চাওঁ আমি জীৱাশ্ম সাধাৰণতে গেদীয় শিলত পোৱা যায়। এইবোৰ প্ৰশ্ন আহে পৰীক্ষাত। জীৱাশ্ম কোনটো শিলত পোৱা যায়? গতিকে মনত ৰাখিব লাগিব গেদীয় শিলত। নেক্সট চাওঁ মেগমাৰ পৰা উৎপত্তি হোৱা শিলক আগ্নেয় শিল বোলে। আমি আগ্নেয় শিলৰ উদাহৰণ পাম এতিয়া। তো আগ্নেয় শিল কাক বোলে? মেগমাৰ পৰা যিবিলাক উৎপত্তি হয়। নেক্সট চাওঁ উৎপত্তি অনুযায়ী শিল কেই প্ৰকাৰৰ? উৎপত্তি অনুযায়ী শিল হৈছে 3 প্ৰকাৰৰ। আগ্নেয় শিল, গেদীয় শিল, ৰূপান্তৰিত শিল। এতিয়া আপোনালোকৰ প্ৰশ্ন আহিব পাৰে তলৰ কোনটো আগ্নেয় শিল হয়, তলৰ কোনটো গেদীয় শিল হয়, তলৰ কোনটো ৰূপান্তৰিত শিল নহয়, এনেকুৱা প্ৰশ্ন আহিব পাৰে। গতিকে তাৰ বাবে আমি কেইটামান তথ্য ভালদৰে চাওঁ। ইয়াতে আমি শিলৰ ভাগকেইটা দেখাইছোঁ। শিল, আগ্নেয় শিল, গেদীয় শিল, ৰূপান্তৰিত শিল। আৰু এই আগ্নেয় শিলৰ আকৌ অন্তঃভেদী আৰু বহিঃভেদী বুলি দুটা প্ৰকাৰ আছে। নেক্সট এতিয়া আমি শিলৰ এই প্ৰকাৰসমূহ চাই লওঁ আমি। এইকেইটা গুৰুত্বপূৰ্ণ। আগ্নেয় শিল বুলি ক'লে ইয়াত বেচেল্ট, গ্ৰেব্ৰ, গ্ৰেনাইট এইকেইটা পৰিব। নেক্সট আমি যদি গেদীয় শিল বুলি কওঁ, গেদীয় শিল বুলি কোৱাৰ লগে লগে আমাৰ কংগ্লোমাৰেট, চূণশিল, বোকাশিল, কয়লা, বালিশিল, চকমাটি এইকেইটা ক'ত পৰিব? গেদীয় শিলত পৰিব। প্ৰশ্ন আহি যাব পাৰে চূণশিল কোন প্ৰকাৰৰ শিল হয়? গেদীয় শিল, ৰূপান্তৰিত শিল এনেকৈ অপশ্যন দিব পাৰে। যি নহওক এইকেইটা আপোনালোকে নোট কৰিব। নেক্সট আমাৰ ৰূপান্তৰিত শিল। ৰূপান্তৰিত শিলৰ ভিতৰত পৰে চিছ, কোৱাৰ্টাৰজাট, নিচ, মাৰ্বল, স্লেট এইকেইটা গুৰুত্বপূৰ্ণ। এতিয়া চাওঁ আমি বিষুৱ ৰেখাৰ কথা অকণমান চাওঁ। বিষুৱ ৰেখাৰ সমান্তৰালকৈ উত্তৰে আৰু দক্ষিণে থকা কাল্পনিক ৰেখাক কি বুলি কোৱা হয়? অক্ষৰেখা বুলি কোৱা হয়। মনত ৰাখিব দেই প্ৰশ্নকেইটা। এই প্ৰশ্নটো গুৰুত্বপূৰ্ণ। অক্ষৰেখাবোৰ 0 ডিগ্ৰীৰ পৰা আৰম্ভ হয় আৰু 90 ডিগ্ৰীতকৈ সমাপ্ত হয়। যিহেতু 0 ডিগ্ৰীৰ পৰা দুইফালে যায়, উত্তৰ মেৰু আৰু দক্ষিণ মেৰু দুইফালে আহে। এতিয়া এই প্ৰশ্নটো চাব গ্ৰীণউইচৰ মাজেদি যোৱা দ্ৰাঘিমা ৰেখাডালেই হৈছে প্ৰাথমিক দ্ৰাঘিমা ৰেখা। এই দ্ৰাঘিমা ৰেখাৰ মান 0 ডিগ্ৰী। এইটো পৰীক্ষাত আহে। গ্ৰীণউইচৰ মাজেদি কোনডাল ৰেখা পাৰ হৈ গৈছে? মনত ৰাখিব লাগিব দ্ৰাঘিমা ৰেখা। এই দ্ৰাঘিমা ৰেখাডালক কি বুলি কোৱা হয়? প্ৰাথমিক দ্ৰাঘিমা ৰেখা বুলি কোৱা হয়। আৰু প্ৰাথমিক দ্ৰাঘিমা ৰেখাডালৰ মান হৈছে 0 ডিগ্ৰী। মনত ৰাখিব।
1 ডিগ্ৰী দ্ৰাঘিমাংশ স্থানীয় সময়ৰ পাৰ্থক্য 4 মিনিট আচ্ছা 1 ডিগ্ৰী দ্ৰাঘিমাংশৰ স্থানীয় সময় মানে এখন দেশ যেনিবা কোনোবা এখন দেশ 1 ডিগ্ৰীত আছে কোনোবা এখন দেশ 2 ডিগ্ৰীত আছে সেই দেশ দুখনৰ মাজৰ সময় পাৰ্থক্যটো কিমান হ'ব 4 মিনিট এইটো প্ৰশ্ন কেতিয়াবা আপোনালোকৰ আহে তো সেইকাৰণে মই ইয়াতে লিখি থৈছোঁ মনত ৰাখিব কি হ'ব 4 মিনিট নেক্সট চাওঁ আমি সৌৰজগতৰ গ্ৰহবোৰ যে আছে গ্ৰহবোৰক কেইটা ভাগত ভাগ কৰা হৈছে দুটা ভাগত তাৰে এটা হৈছে আভ্যন্তৰীণ গ্ৰহৰ ভিতৰত পৰিব বুধ শুক্ৰ পৃথিৱী পৰীক্ষাত আহিব পাৰে তলৰ কোনটো আভ্যন্তৰীণ গ্ৰহ গতিকে মনত ৰাখক বুধ শুক্ৰ পৃথিৱী মংগল নেক্সট আমি চাওঁ বাহ্যিক গ্ৰহ এতিয়া আমি চাম বাহ্যিক গ্ৰহ কোনকেইটা বৃহস্পতি শনি ইউৰেনাছ নেপচুন এইকেইটা কি বুলি কোৱা হয় বাহ্যিক গ্ৰহ বুলি কোৱা হয় নেক্সট চাওঁ এইবোৰ খুব গুৰুত্বপূৰ্ণ তথ্য পৃথিৱীৰ যমজ বুলি কোনটো গ্ৰহ কোৱা হয় মনত ৰাখিব লাগিব শুক্ৰ গ্ৰহক কোৱা হয় পপীয়া তৰা উল্কা নামেৰে জনা যায় মনত ৰাখক আপোনালোকে পপীয়া তৰা উল্কা নামেৰে জনা যায় ইয়াকে লৈ পেলাই বিভিন্ন ধৰণৰ অপশ্যন লগাই প্ৰশ্ন দিব পাৰে পপীয়া তৰা আপোনালোকৰ সৌৰজগতৰ অংশ হয় নে নহয় সুধিব বা সপ্তৰ্ষি মণ্ডল তাৰকামণ্ডল সেইবোৰ কিবা কিবি দি পেলাই এইবিলাক প্ৰশ্ন সুধি দিব পাৰে তো মনত ৰাখি থওক পপীয়া তৰা উল্কা নামেৰে জনা যায় নেক্সট যাওঁ প্লুটোক এটা বাওনা গ্ৰহ বুলি কোৱা হয় প্লুটোক এটা কি গ্ৰহ বুলি কোৱা হয় বাওনা গ্ৰহ বুলি কোৱা হয় এইখিনিলৈকে ঠিকে আছে কিন্তু কেতিয়া 2006 চনত এতিয়া শব্দটো ভুল হৈ গ'ল মই লিখা প্লুটোক এটা বাওনা গ্ৰহ আখ্যা দিয়া হৈছিলে 2006 চনত মনত ৰাখিব হাতীপতি হ'ল এক তাৰকাপুঞ্জ ইয়াৰ ওপৰতো প্ৰশ্ন আহে হাতীপতি কি বুলি আহিব পাৰে অপশ্যন দিব তলত কিবা কিবি তো মনত ৰাখিব লাগিব হাতীপতি হৈছে তাৰকাপুঞ্জ নেক্সট আমি চাওঁ আটাইতকৈ ডাঙৰ নক্ষত্ৰ কোনটো সূৰ্যটো এটা নক্ষত্ৰ আমি জানো কিন্তু আটাইতকৈ ডাঙৰ নক্ষত্ৰ বুলিলে বেটেল গেট ই হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নক্ষত্ৰ তাৰকা ৰাজ্যৰ আটাইতকৈ উজ্জ্বল তৰা তাৰকা ৰাজ্যৰ কথা আমি পালোঁ তাৰে আটাইতকৈ উজ্জ্বল তৰাটোৰ নাম হ'ব কি পিষ্টল মনত ৰাখিব জোৰপাতি যিবিলাক তাৰকা ৰাজ্য থাকে সেইবিলাকক দ্বি তাৰকা ৰাজ্য বোলে মনত ৰাখিব লাগিব এখন দ্বি তাৰকা ৰাজ্য হৈছে লুব্ধক এইটোৱে প্ৰশ্ন আহে এতিয়া লুব্ধকটো কিয় দিয়া হ'ল NCERT পাঠ্যপুথিত লুব্ধকটোৰ ওপৰত খুব গুৰুত্বপূৰ্ণ এটা বিষয় হিচাপে আলোচনা কৰা হৈছে চ' এইবিলাক মূল বস্তু বহুত বস্তু থাকিব পাৰে এইবিলাক তাৰে মূল বস্তু গতিকে এইবিলাকৰ ওপৰতে প্ৰশ্ন আহিব পাৰে মনত ৰাখিব জোৰপাতি থকা তাৰকা ৰাজ্যক দ্বি তাৰকা বোলে আৰু সেই তাৰে দ্বি তাৰকা ৰাজ্যৰ এটা উদাহৰণ হৈছে লুব্ধক নেক্সট চাওঁ বুধ আৰু শুক্ৰ গ্ৰহৰ উপগ্ৰহৰ সংখ্যা নাই সেইটো আপুনি মনত ৰাখি থ'লেই হ'ল এতিয়া চাওঁ মংগল গ্ৰহক কি গ্ৰহ বুলি কোৱা হয় ৰঙা গ্ৰহ বুলি কোৱা হয় এতিয়া মংগল গ্ৰহৰ দুটা আছে উপগ্ৰহ এটা নাম হৈছে ফব্ৰছ এটা নাম হৈছে ডিমছ এইকেইটা এনেই লিখি দিয়া নাই এইকেইটা পৰীক্ষাত আহে কাৰণে ইয়াত সন্নিৱিষ্ট কৰি দিছোঁ মংগল ফব্ৰছ কোনটো গ্ৰহৰ উপগ্ৰহ তেনেকৈ আহিব পাৰে আমি সকলোৱে জানো চন্দ্ৰ পৃথিৱীৰ এটা উপগ্ৰহ নেক্সট আমি চাওঁ বৃহস্পতি আটাইতকৈ ডাঙৰ গ্ৰহ বৃহস্পতিৰ স্থান হৈছে পঞ্চম স্থানত আছে আমাৰ যিবিলাক গ্ৰহ আছে একাদিক্ৰমে সূৰ্যৰ পৰা এই পঞ্চম স্থানত আছে মনত ৰাখিব এই গ্ৰহকেইটাৰ বিষয়ে কেতিয়াবা সুধি দিব পাৰে নেক্সট চাওঁ শনি গ্ৰহৰ উপগ্ৰহটো বহুত আছে তাৰ ভিতৰত এইকেইটা গুৰুত্বপূৰ্ণ এইকেইটা এনেই নামটো ইয়াত লিখা নাই টাইটান মিমাছ ডায়ন ৰিয়া পেণ্ডাৰা এইকেইটা হৈছে শনি গ্ৰহৰ কিছুমান গুৰুত্বপূৰ্ণ উপগ্ৰহ নেক্সট আমি চাওঁ ইউৰেনাছটো হৈছে দূৰবীক্ষণৰ দ্বাৰা আৱিষ্কৃত প্ৰথম গ্ৰহ পৰীক্ষাত আহিব পাৰে যে দূৰবীক্ষণৰ দ্বাৰা আৱিষ্কৃত প্ৰথম গ্ৰহ কোনটো উত্তৰ লিখিব লাগিব ইউৰেনাছৰ মিৰাণ্ডা জুলিয়েট টিটানিয়া এইবিলাক হৈছে উপগ্ৰহ এই তিনিটাটো আকৌ লিখি দিছোঁ মানে এই তিনিটা হৈছে গুৰুত্বপূৰ্ণ পাঠ্যপুথিবিলাকত মানে এই তিনিটা গ্ৰহৰ বিষয়ে আলোচনা কৰা হৈছে গতিকে ই গুৰুত্বপূৰ্ণ নেক্সট আমি চাওঁ বামন গ্ৰহ আমি এতিয়া বামন গ্ৰহটো পালোঁ প্লুটো এৰিছ হাউমিয়া মেকমেক চেৰেক ইয়াৰে এৰিছটোৰ কথা এবাৰ পৰীক্ষাত আহিছে হাউমিয়াৰ বিষয়ে আহিছে এতিয়া আমি মনত ৰাখিব লাগিব প্লুটোৰ লগতে এৰিছ হাউমিয়া মেকমেক চেৰেছ এইকেইটা হৈছে কেইটামান বামন গ্ৰহ এতিয়া লগত এটা ডাটা খুব গুৰুত্বপূৰ্ণ মনত ৰাখক আমি আটাইকেইটা গ্ৰহৰে কেইটামান গ্ৰহৰ পালোঁ উপগ্ৰহ নাই কিছুমান গ্ৰহৰ পালোঁ উপগ্ৰহ আছে প্লুটোৰ উপগ্ৰহ আছে নাই মনত ৰাখিব প্লুটোৰ উপগ্ৰহ এটা নামটো হৈছে চাৰণ পৰীক্ষাত আহি যাব পাৰে গ্ৰহকেইটাৰ পৰা ই অকণমান পৃথক হৈ আহি পেলাই সুধি দিব পাৰে চাৰণ কোনটো গ্ৰহ বা কোনটো বামন গ্ৰহৰ উপগ্ৰহ লিখিব লাগিব তেতিয়াহ'লে আমি লিখিব লাগিব চাৰণ হৈছে প্লুটোৰ উপগ্ৰহ তো এইকেইটা তথ্য আপোনালোকৰ বাবে আগবঢ়ালোঁ অত্যন্ত গুৰুত্বপূৰ্ণ কম সময়ৰ ভিতৰত আগবঢ়াব যত্ন কৰিছোঁ কাইলৈ আমি বিশেষ বেলেগ টপিকৰ ওপৰত পুনৰ আলোচনা কৰিম চ' যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক এটা কৰিব শ্বেয়াৰ কৰি দিব অকণমান আনৰো উপকাৰ হ'ব ধন্যবাদ